হোজাই জিলাৰ বৃহত্তৰ লংকা অঞ্চলত ৰথ যাত্ৰাৰ আয়োজন। হোজাই আঞ্চলিক পৰিৱেশ আৰু সামাজিক উন্নয়ন সংস্থা NGO তৰফৰ পৰা শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা জিলাখনৰ বৃহত্তৰ লংকা অঞ্চলৰ 1 নং ৰামনগৰ ৰাণীপুখুৰী আৰু হালুকবাৰী বিভিন্ন অঞ্চলত শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বতন্ত্ৰা লাইভ। কি ক'ব? আমি আজি ভগৱান শ্ৰী শ্ৰী জগন্নাথ দেৱ তেওঁৰ আজি ৰথযাত্ৰা অনুষ্ঠিত হৈ আছে। আমি এটা কথা মন কৰিবলগীয়া, মই আজি কথাটো ক'ব বিচাৰিছোঁ যে আমাৰ পুৰীত জগন্নাথৰ পুৰীত শ্ৰী ক্ষেত্ৰ বুলি আমি কওঁ, শ্ৰী জগন্নাথ পুৰীত আজি শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা অনুষ্ঠিত হৈ আছে। এই জগন্নাথ পুৰী ৰথযাত্ৰা অনুষ্ঠিত হৈ আছে, তাক কেন্দ্ৰ কৰি আজি গোটেই বিশ্বত শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা অনুষ্ঠিত হৈ আছে। ঠিক আমি আমাৰ শ্ৰীকৃষ্ণ চৈতন্য মঠৰ পৰা আজি আমাৰ 18তম শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা আজি আমাৰ অনুষ্ঠিত হৈ গৈ আছে। তো আজি আমি এই কথাটো ক'ব বিচাৰিছোঁ যে আমাৰ এটা লক্ষ্য ৰাখিছোঁ যে আমাৰ সমাজৰ কিছুমান মানুহ বা কিছুমান ৰাইজ আমি দেখিবলৈ পাইছোঁ, তেখেতে আমাৰ ভাৰতীয় সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু আধ্যাত্মিক দিশত আমাৰ এচাম ল'ৰা ছোৱালী
গাভৰুহঁতেও আগবাঢ়ি গৈ আছে। গতিকে আজিৰ এই অনুষ্ঠানত যিসকল আমাৰ এই ভালুকমাৰী অঞ্চল বা আমাৰ হোজাই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ৰাইজে আমাৰ আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বা আজি কৰিবলৈ তেখেতে আজি উৎসাহেৰে আজিৰ এই অনুষ্ঠানত যোগদান কৰিছে, তেতিয়াহ'লে এটা কথা মন কৰিবলগীয়া যে এচাম ল'ৰা ছোৱালী আজি আমাৰ আধ্যাত্মিক দিশত তেখেতসকলে আগবাঢ়ি গৈছে। গতিকে এইটো আমি এটা ভাল দিশ আমি দেখিবলৈ পাইছোঁ। গতিকে আজি আমাৰ এই শ্ৰীকৃষ্ণ চৈতন্য মঠৰ পৰা 18তম শ্ৰী শ্ৰী জগন্নাথদেৱৰ ৰথযাত্ৰা আমি আমাৰ এই অঞ্চলৰ সকলো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতাত আমি আজি আমাৰ এই শ্ৰীকৃষ্ণ চৈতন্য মঠৰ পৰা 18তম শ্ৰী শ্ৰী জগন্নাথদেৱৰ ৰথযাত্ৰা আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আপোনালোকে ক'ৰ পৰা ক'ত যাত্ৰা কৰিছিলে? আমি এটা কথা আমি সকলোৱে জানো আমাৰ এই অঞ্চলৰ যে আমাৰ ৰাণীপুখুৰী জিপিৰ অন্তৰ্গত 1 নম্বৰ ৰামনগৰ আৰু 1 নম্বৰ ৱাৰ্ডত অৱস্থিত শ্ৰীকৃষ্ণ চৈতন্য মঠৰ পৰা আমাৰ এই শ্ৰী জগন্নাথ ৰথযাত্ৰা যাত্ৰা আৰম্ভ কৰি ভালুকমাৰী বজাৰ হৈ ভালুকমাৰী খেলপথাৰত ওচৰতে আমি তাৰ পৰা খন্তেক জিৰণি লৈ আকৌ পুনৰাই আমাৰ বৰপুখুৰী শ্ৰী চিন্তামণি আশ্ৰম সংলগ্ন শ্ৰী তাই দেৱনাথ মহাশয়ৰ ঘৰতে আজি আমাৰ মাহীৰ বাৰী, তাত অহা 5 তাৰিখলৈকে অৱস্থান কৰিব শ্ৰী জগন্নাথ দেৱ। আৰু অহা 5 তাৰিখত ইয়াৰ পৰা আকৌ পুনৰাই ভালুকমাৰী বজাৰ হৈ খেলপথাৰত খন্তেক জিৰণি লৈ আকৌ আমাৰ শ্ৰীকৃষ্ণ চৈতন্য মঠলৈ উভতি যাব। মন কৰিবলগীয়া আমাৰ এই সদ্য আজি আমাৰ হোজাই জিলা পৰিৱেশ আৰু সামাজিক উন্নয়ন সংস্থা নতুন আজি প্ৰকাশ পাইছে। তেখেতসকলৰ আমি এটা কথা জানিবলৈ দিছোঁ যে আমাৰ ৰথযাত্ৰা অনুষ্ঠানত তেওঁসকলৰ যিমান সদস্যসকল আছে তেখেতসকলেও আজি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু পৰম উৎসাহেৰে তেখেতসকলে আগবাঢ়ি আহি আমাৰ শ্ৰী শ্ৰী জগন্নাথদেৱৰ ৰথযাত্ৰা সুসম্পন্ন কৰাৰ বাবে তেখেতসকলে আগবাঢ়ি গৈছে। আৰু আমি এটা কথা আমি আকৌ তেখেতসকলক আমি ধন্যবাদ দিয়াৰ লগে লগে আমাৰ পুলিচ প্ৰশাসনকো আমি এটা ধন্যবাদ দিছোঁ। আমাৰ শংকৰদেৱ নগৰ থানাৰ পৰা আহি তেখেতসকলে আজি আমাৰ ধুনীয়াকৈ গাৰ্ড দি আজি এই অনুষ্ঠানত আমাক সুসম্পন্ন কৰাৰ বাবে তেখেতসকলে আগবাঢ়ি অহাৰ বাবে আমি পুলিচ প্ৰশাসনকো আমি আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।